কামনা করে আজি শুভ উদ্বোধন অনুষ্ঠানে শুভারম্ভ করি। কলিয়াবৰত আমি আচলতে বিধায়ক হিচাপে দায়িত্ব লোৱাৰ সময়ত এনেকুৱা সাব ষ্টেচন এটা গৰুবন্ধাত আছিল আৰু এতিয়া আমি আজি পঞ্চমটো সাব ষ্টেচনৰ শুভাৰম্ভ কৰিছোঁ আৰু 3টা সাব ষ্টেচন ইতিমধ্যে নিৰ্মীয়মান অৱস্থাত আছে। আমাক বিষয়াসকলে কৈছে আৰু মই নিজেও চাইছোঁ যে অহা ডিচেম্বৰ মাহৰ ভিতৰত বাকী 3টাও সম্পূৰ্ণ হ'ব। মুঠ 8টা সাব ষ্টেচন কলিয়াবৰ ইমূৰৰ পৰা সিমূৰলৈ কেলিডেন বাগিচাত আৰম্ভ হৈ ইফালে কুঠৰিত শেষ হৈছে আৰু ইফালে শিলঘাটত এইখিনিতে ইয়াত হৈছে, বামুণী অঞ্চল সামৰি দলগাঁৱত হৈছে, গতিকে নলতলিত হৈছে ইফালে। ঠিক তেনেধৰণে 8টা ভাগত এটা সলনি 8টা ভাগত 8টা সাব ষ্টেচন হ'ব। আগৰ আমি সামগুৰি গ্ৰিডৰ পৰা আমি 33 kV আনিব লাগে। এতিয়া গৰুবন্ধাত এটা গ্ৰিড ষ্টেচন হৈ আছে। এইটো নিশ্চয় আমি আশা কৰিছোঁ সম্পূৰ্ণ হ'বলগীয়া আছিল, অলপ পলম হৈছে। এবছৰৰ বহুত বেছিকৈ হ'লে এবছৰৰ ভিতৰত এইটো সম্পূৰ্ণ হ'ব। তেতিয়া কলিয়াবৰ অঞ্চল বিশেষকৈ বিদ্যুৎ যোগানৰ ক্ষেত্ৰত এটা স্বকীয় নিয়ন্ত্ৰণলৈ আনিব পাৰিব যে কলিয়াবৰৰ মধ্য অঞ্চল দখলাবন্ধাত গ্ৰিড ষ্টেচন হয়, কুঠুৰিৰ পৰা কেলিডেন বা আমাৰ চালনালৈকে ইফালে শিলঘাট নলতলি পশ্চিম অঞ্চল গোটেইখিনি সামৰি কলিয়াবৰত 8টা ভাগত সাব ষ্টেচনত বিজুলী সৰবৰাহৰ যিটো ব্যৱস্থা এইটো বিকেন্দ্ৰীকৰণ হ'ব। এই পৰিকল্পিতভাৱে বিকেন্দ্ৰীকৰণ আৰু সক্ৰিয়ভাৱে ইয়াত গ্ৰিড ষ্টেচনৰ পৰা ইয়াত যিটো পৰিকল্পনা, এই পৰিকল্পনাটো সম্পূৰ্ণ হ'লে কলিয়াবৰত আমি যিখিনি এতিয়া অভাৱ অনুভৱ কৰিছোঁ সেই অভাৱ আৰু নাথাকিব। তাৰ লগতে আমি বৰ্তমান সকলো ঠাইতে বিজুলী সংযোগ হৈছে, কিন্তু আমি দেখি আছোঁ যে তাত প্ৰতিটো ট্ৰেন্সফৰ্মাৰৰ ক্ষেত্ৰত অলপ লোড বেছি হৈছে, মানুহৰ কনজিউমাৰৰ চাহিদা বাঢ়ি গৈছে। গতিকে 200 ট্ৰেন্সফৰ্মাৰ চেংচন কৰা হৈছে। গতিকে নতুন 200 ট্ৰেন্সফৰ্মাৰ হোৱাৰ লগে লগে ৰাইজৰ যিটো ইটো অভাৱ যে মানুহৰ ভল্টেজ কম হোৱা যিটো অভাৱ, এই অভাৱটো সম্পূৰ্ণ হ'ব। গতিকে ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত মানে কলিয়াবৰ এটা নিজৰ ওপৰত নিজে থিয় হৈ কাম কৰিব পৰা অৱস্থা। এইটো 11 কোটি খৰচ হৈছে আৰু গ্ৰিডৰটো বহুত বেছি। পোহৰটো মই ভাবিছোঁ এইটো কাৰ্যকালত পোহৰে এটা পৰ্যায় পাব। আৰু আপোনালোকে দেখিছে যে পথ কলিয়াবৰত মূল পথ ক'তোৱে বাকী নাই, কিন্তু উপপথ একেবাৰে মই শেষ হৈছে বুলি নকওঁ, উপপথ অলপ আছে, দলং প্ৰায় হৈছে। গতিকে পানী যোগান ইতিমধ্যে হৈছে, যদিও ক'ৰবাত অন্য কাৰিকৰী ব্যৱস্থাৰ বাবে বা কুঠৰিত ফৰেষ্টৰ বাধাৰ বাবে অলপ বাকী আছে। গতিকে 3টা কথা আমি বিধায়ক হিচাপে ৰাইজৰ মাজলৈ আহিছিলোঁ আৰু 3টা কথাই এতিয়া আগবাঢ়ি গৈছে।